ওয়েলকাম টু মাই ইউটিউব চেনেল। হেল্ল' গাইজ, আপোনাৰ চাই থাকিব মোৰ ইউটিউব চেনেল। ইয়াত দোদান মেলা 7, 8 আৰু 9 তাৰিখ ইংৰাজী মাহৰ। ইয়াৰ পূৰ্ণাদমে কামৰ প্ৰস্তুতি হৈছে। ইতিমধ্যে আমাৰো খুটখুটীয়াৰে ৱালটো ৰং মাৰা হৈছে আৰু আমাৰ প্ৰতিমূৰ্তিটো মানে কালাৰিং কৰা হ'ল। আমি ইতিমধ্যে এইখন মেলা যিটো অহাকালি হ'ব, আজি 6 তাৰিখ, অহাকালি 7 তাৰিখ, আজিৰ পৰা অধিবাস হৈ যাব। সন্ধিয়াৰ পৰা অহাকালিৰ পৰা মানুহে ভক্তবৃন্দই মানে দৰ্শন কৰিব আমাৰ বাবা ভোলানাথ অৰ্থাৎ শিৱ বাবাৰ পৰা। আৰু দোদান বীৰ ৰাজা বা আমি বীৰ বুলি কওঁ, কিছুমান ৰাজা বুলিও কোৱা হয়। গতিকে আমাৰ এটা জনবিশ্বাস আছে যাতে তেওঁলোকে ডাঙৰ ডাঙৰ দেৱতা যেতিয়া আমাক আশীৰ্বাদ কৰে আৰু যাতে আমাৰ দোদান মেলাখন ভালে ভালে চলি যায়, তাকে কামনাৰে আমি আজি অলপ শ্বুটিঙত গ'লোঁ। ইয়াৰ আমাৰ বিপ্লৱ ভাই টং ঘৰত উঠিলোঁ, তাক শ্বুটিং কৰিলোঁ। ইয়াৰ ৰাভা ভাষাত ভৰং নখ বুলি কোৱা হয়, আমি টং ঘৰ বুলি সাধাৰণতে কওঁ পাতিৰাভাত। গতিকে তেওঁক নামি আহিলে, আমি তাৰপিছত নামি আহি মেলাৰ ফালে ঘূৰিলোঁ। ইতিমধ্যে মেলাটো প্ৰায় তম্বু টনাই প্ৰায় সাজু হৈছে, মানে মাত্ৰ দোকানখন অপেনিং আৰু যি ৰাতিৰ ভিতৰত হৈ যাব পাৰে। অহাকালিৰ পৰা হয়তো হাজাৰ হাজাৰ ভক্তই আহি তেওঁলোকৰ যাৰ যিটো ভাগ্যত তেওঁলোকৰ 2 টকা ইনকাম হ'ব পাৰে। আমি ঘূৰিলোঁ, নামিলোঁ আৰু শ্বুটিং কৰি আহিলোঁ। গতিকে মোৰ আহ্বান থাকিল আমাৰ জনজাতিৰ ৰাভাসকলৰ যিটো ৰাভা দোদান মেলা বুলি পপুলাৰ অৰ্থাৎ জনাজাত, যাতে সকলো মানে জাতিয়ে ইয়াত অংশগ্ৰহণ কৰে, তাকে মই অনুৰোধ কৰিলোঁ মোৰ চেনেলটোৰ যোগে। আপোনালোকে এইখন মেলাত আহিলেহে ভাল লাগিব, মানুহৰ সমাগম হ'ব। এইফালে পথাৰৰ ফালে চিত্ৰহাৰ সাজু হৈছে আৰু এইফালে প্ৰদৰ্শনীৰ ঘৰটো প্ৰায় সাজু হৈ উঠিছে। গতিকে আমি এইফালে ঘূৰি চালোঁ মেলাৰ পিনে। সকলো মানে মোটামুটি কামটো প্ৰায় শেষ হৈ যাব, শেষ হৈছে। এইফালে নাগৰদলা, বাইক মাষ্টাৰ অৰ্থাৎ বাইক চলোৱা, গাড়ী চলোৱা খেল আৰু লগতে কত ৰকমৰ খেল এই মীনা বজাৰ, সৰু মীনা বজাৰত আপোনালোকে দেখা পাব। এতিয়া মানে অপেনিং হোৱা নাই, যিটো অহাকালিৰ পৰা অপেনিং হৈ যাব। আপোনালোকে আহিব আৰু এইবিলাক উপভোগ কৰিব। এই নাগৰদলা, বাইক খেলা বা তেওঁলোকৰ যিখিনি আছে বা কোনোবাই আনন্দ মনৰ কৰিব পাৰে, মানে চিত্ৰহাৰত কোনোবাই কৰিব পাৰে দৰ্শনত। গতিকে ধন্যবাদ থাকিল মোৰ চেনেলটোৰ চোৱাৰ পৰা। যিসকলে নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। নেম ৰাচং, থেংক ইউ।